ঝিপিয়া সপোনে এন্ধাৰে পোহৰে নেজানে নপঢ়ে দিন লিপি আধৰুৱা মৰমে নুশুনে নুবুজে অবুজে কাহিনী শ্ৰুত লিপি ৰঙা মদাৰৰ দৰে বাৰে বাৰে তেজে তেজে বৈ বৈ হাঁহে কান্দে অলকানন্দা 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 বয়ে থাকা অলকানন্দা 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 বয়ে থাকা এইখন ঘৰক নিজৰ ঘৰ বুলি কেনেকৈ ভাবো দেউতা যদি কথাই কথাই মায়ে আমাক ঘৰৰ পৰা উলিয়াই দিয়াৰ ধমকি দি থাকে কি তই ঘৰলৈ আহিছ তই মোক পাৰিলে আজিয়ে লগ কৰ সি মানে অফিচৰ কামত অলপ অভাৰ টাইম দিবলগীয়া হৈছে সেইটো দাদাইহে কোৱা কথা কিন্তু সঁচাকৈয়ে জানো অফিচৰ কামত দাদা ব্যস্ত থাকি ৰাতি ৰাতি ঘৰলৈ দেৰিকৈ আহে বেলেগ কি কাৰণ হ'ব পাৰে ভিন্দৈটো বাক বৰ মৰম কৰে আৰু ঘৰৰ বাকীবোৰ সদস্যও ভাল আৰু শাহুৱেকেতো ভালে ব্যৱহাৰ কৰে তথাপিও তাইৰ কাৰণে মোৰ বৰ চিন্তা হৈছে তই এবাৰ তাইৰ লগত কথাটো পাতি চাবিচোন নন্দিনীয়ে অনিৰ্বাণদাৰ ভায়েকক লগ পাইছিল তাইয়ে মোক ক'লে আৰু মালবিকা মোৰ অনুভৱ হৈছে অনিৰ্বাণদাৰ যেন আমাৰ সহায়ৰ প্ৰয়োজন তুমি কিয় ঘৰৰ পৰা বাহিৰ ওলালা ঘৰলৈ যোৱা বৰুণ মই নিজৰ ঘৰত আছো ইয়াত মই নিজ ইচ্ছামতে বাহিৰলৈ ওলাই আহিব পাৰোঁ নোৱাৰা তুমি নিজ ইচ্ছামতে বাহিৰ ওলাব এতিয়া তুমি মোৰ পত্নী আৰু তুমি মোৰ কথা মানি চলিব লাগিব থেংক গড আপোনাৰ যে মনত আছে যে আপোনাৰো এজনী পত্নী আছে বুলি মই ভাবিছিলোঁ আপুনি মোক পাহৰিয়ে গ'ল এনিৱেজ এতিয়া মই ওলাই আহিছোঁ যেতিয়া আবেলিহে উভতি আপুনি মোক ফোন কৰি ডিষ্টাৰ্ব কৰি নাথাকিব আৰু এটা কথা ঘৰত থাকিলেতো আপোনাৰ এসপ্তাহ 10 দিনলৈ মনতে নাথাকে এতিয়া মাৰ ঘৰলৈ অহাৰ বাবে আপুনি এনেকৈ ফোন কৰি আছে এনেও আপুনি বিচৰা নাছিলে মই এনেকৈ ঘৰলৈ অহাটো প্লিজ আপুনি আৰু মোৰ চকুত কিমান তল পৰিব ৰাখিছোঁ হেল্ল' তাৰমানে তহঁতৰ মাজত নাকান্দিবিচোন মই আছো নহয় চাওঁ কেলে কান্দিছ তই চিন্তা নকৰিবি মই আছো নহয় নাকান্দিবি চব ঠিক হৈ যাব তোমাৰ কথাবোৰত অভিমান স্পষ্ট বুজি পাওঁ মই সকলো জানো মই তোমাৰ ওচৰত দুখী সেয়ে বেয়া পোৱাবোৰ বেয়া পোৱা হৈয়ে থাকক দিয়া মোক ভাল পালে তুমি আৰু কষ্ট পাবা মই ইমান দিনে বহুত মিছা মাতিছোঁ তোমাক আৰু যদি তুমি কথাবোৰ গম পোৱা মোক ঘৃণা কৰিবলৈ ল'বা আৰু তুমি মোক ঘৃণা কৰিবলৈ ল'লে মোৰ কষ্ট হ'ব বহুত বহুত কষ্ট হ'ব তোৰ জীৱনত ইমানবোৰ ঘটি গ'ল আৰু তই মোক এতিয়াহে জনাইছ এই মুহূৰ্তত
মই নিজৰ চিন্তা কৰাই নাই অনিৰ্বাণ দাৰ নিৰুদ দেখুওৱা খবৰটোৱে মোক বৰ চিন্তাত পেলাইছে ইয়াৰ আঁৰত কোন থাকিব পাৰে বাৰু কাৰ কি লাভ হৈছে এই বিষয়ে মই নিজাববীয়াকৈ ইনভেষ্টিগেশ্যন কৰিম তই নিজৰ কথা চিন্তা কৰ এনেকৈ তই গোটেই জীৱনটো কেনেকৈ কটাবি কটাবই লাগিব অন্ততঃ মাৰ সুখৰ বাবে তই যেনেকৈ যি ভাল দেখো তাকে কৰ তোক আৰু মই কি সমাধান দিম মই একো ভাবি পোৱা নাই মাথো যদি জীৱনত কেতিয়াবা সহায়ৰ প্ৰয়োজন হয় মোক জনাবি কি হ'ল ভাগৰ লাগিলেই নেকি নাই বহিছোঁ অকণমান বাচনবোৰ আছে কিন্তু ধুবলৈ মনত আছে মোৰ ধুম নহয় বাচন ধুওঁতে সাৱধান চিকচিকীয়া হ'ব লাগিব কিন্তু বাচন ধুব জানো মই আপুনি মোক শিকাব নালাগে ক'তো মানে অকণমান শান্তিত বহিবও নাপাওঁ এইখন ঘৰত শান্তিত থাকিবলৈ হ'লে মোৰ মতে চলিবই লাগিব ভিনদেউ হেল্ল' হেল্ল' ভণ্টি বীৰেণা ক'ত আছে বীৰেণাক ফোনটো দিয়া কি হ'ল ভিনদেউ আপুনি ইমান টেনশ্যনত থকা যেন লাগিছে একো নাই মানে বীৰেণাৰ লগত ইম্পৰ্টেণ্ট কথা এটা পাতিবলগীয়া আছে তাই ফোনটো ৰিচিভ কৰা নাই বা ঘৰত নাই নহয় আহিলে মই কৈ দিম দিয়ক ঘৰত নাই মানে কলৈ গৈছে বেষ্ট ফ্ৰেণ্ডৰ লগত ফুৰিব ওলাই গৈছে আহোঁতে অলপ দেৰি হ'ব পাৰে বেষ্ট ফ্ৰেণ্ড বাৰ স্কুলৰে বান্ধৱী মালবিকা বীৰেণা আহিলে ক'বা মোক এবাৰ ফোন কৰিবলৈ মোৰ অলপ কথা আছে হ'ব বায়ে কি কাৰণত ভিন্দৰ ফোনটো ৰিচিভ কৰা নাই আৰু ঘূৰি আহোঁতে ইমান পলম কৰিছে যে ইমান দেৰিলৈ ক'লৈ গৈছিলি বহুত দিনৰ পিছত মালবিকাক লগ পালোঁ সেইবাবে অলপ দেৰি হ'ল বৰুণৰ ফোন কিয় ৰিচিভ কৰা নাই সি নন্দিনীলৈ ফোন কৰিছিল ফোনটো চাইলেণ্ট মোডত আছিল সেইবাবে মই গম নাপালোঁ মই এতিয়া বৰুণক ফোন কৰিম মোৰ এনেকুৱা লাগিছে বীৰেণাই মোক মিছা মাতিছে শুনকচোন এই মাত্ৰ যে গ'ল মানুহজন তেখেত বৰুণ চহৰীয়া ইয়াতে থাকে ইয়াত থাকে কাৰ লগত তেখেতৰ পৰিয়ালৰ লগত মানে তেখেতৰ পত্নী আৰু ছোৱালী আপুনি বৰুণ ছাৰৰ বিষয়ে কিয় সুধিলে মানে মানুহজনৰ মোৰ অলপ চিনাকি যেন লাগিলে সেইকাৰণে সুধিলোঁ
আহিছোঁ ধন্যবাদ অঁ যাব বায়ে কি কাৰণত ভিন্দৰ ফোনটো ৰিচিভ কৰা নাই আৰু ঘূৰি আহোঁতে ইমান পলম কৰিছে যে মোৰ ফোনটো ৰিচিভ নকৰিলে দাদাৰ কাৰোবাৰ লগত অবৈধ সম্পৰ্ক নাইতো যাৰ বাবে ৰাতি ৰাতি কামৰ অজুহাত দেখুৱাই বাহিৰত থাকে ইমান দেৰিলৈ ক'লৈ গৈছিল বহুত দিনৰ পিছত মালবিকাক লগ পালোঁ সেইবাবে অলপ দেৰি হ'ল বৰুণৰ ফোন কিয় ৰিচিভ কৰা নাই সি নন্দিনীলৈ ফোন কৰিছিল ফোনটো চাইলেণ্ট মোডত আছিল সেইবাবে মই গম নাপালোঁ মই এতিয়া বৰুণক ফোন কৰিম মোৰ এনেকুৱা লাগিছে বীৰণাই মোক মিছা মাতিছে বা ভিন্দটোক ফোন কৰিব দিছে কিবা ইম্পৰ্টেণ্ট কথা আছে বোলে প্ৰিয়ংকা বীৰিনাবোৰ পত্নী হয় আৰু মই কি আজি 7 বছৰ হ'ল আমাৰ বিয়া হোৱা তোমাৰ ওপৰত পত্নী হিচাপে কেৱল মোৰহে অধিকাৰ আছে মই কেতিয়া ক'লো তোমাৰ অধিকাৰ নাই বুলি মোৰ বৌলেহে বেয়া লাগিছে সে এইবোৰ কথা বৌয়ে জনাৰ পিছত বৌৰ অৱস্থা কি হ'ব বাৰু পিছত যি হয় দেখা যাব কিন্তু এইবাৰ বাইদেউ আহিলে মই সকলোবোৰ কথা জনাই দিম সকলোবোৰ জানি বুজি এজনী মানুহক ঠগি থকাটো চাই থাকিব নোৱাৰো নহয় তুমি যি ভাল দেখা কৰা মই তোমাক বাধা নিদিওঁ
ফোনটো কিয় কাটিলা? ইমান দিনৰ মূৰত এনেকৈ ফুৰিবলৈ আহিছোঁ। এইজনীৰ বাবে ডিষ্টাৰ্ব হোৱাটো মই নিবিচাৰোঁ। প্ৰিয়ংকা বিৰিণা মোৰ পত্নী হয়। আৰু মই কি? আজি 7 বছৰ হ'ল আমাৰ বিয়া হোৱা। তোমাৰ ওপৰত পত্নী হিচাপে কেৱল মোৰহে অধিকাৰ আছে। মই কেতিয়া ক'লো তোমাৰ অধিকাৰ নাই বুলি, কিন্তু বিৰিণাৰ প্ৰতি মোৰ দায়িত্ব আছে। আৰু সকলো কথা জানি বুজি মোৰ লগত এনেকৈ বিহেভ কৰিলে মোৰ কিন্তু ভাল নালাগে। বিৰিণাৰ প্ৰতি দায়িত্ব পালন কৰাত মই তোমাক কেতিয়াও বাধা দিয়া নাই, কিন্তু এই মুহূৰ্তত আমাক কোনোবাই ডিষ্টাৰ্ব কৰাটো মই নিবিচাৰোঁ। কি? অঁ যদি দাদা বিবাহিতই হয় তেনেহ'লে বাইদেউক এনেদৰে বিয়া পাতি আনি ঠগি থকাৰ কাৰণ কি? এজনী ছোৱালীৰ জীৱনটো এনেকৈ ধ্বংস কৰাৰ আগতে দাদা এবাৰো ভাবি নাচালেনে? সকলোবোৰ কথা জনাৰ পিছত মোৰ বৌলেহে বেয়া লাগিছে। চে এইবোৰ কথা বৌয়ে জনাৰ পিছত বৌৰ অৱস্থা কি হ'ব বাৰু? পিছত যি হয় দেখা যাব, কিন্তু এইবাৰ বাইদেউ আহিলে মই সকলোবোৰ কথা জনাই দিম। সকলোবোৰ জানি বুজি এজনী মানুহক ঠগি থকাটো চাই থাকিব নোৱাৰো নহয়। তুমি যি ভাল দেখা কৰা, মই তোমাক বাধা নিদিওঁ। মোৰ দাদাৰ ওপৰত তাৰ কামবোৰ দেখি তাৰ ওপৰত মোৰ বহুত খং উঠিব ধৰিছে। নাই নাই, মই ওলাইছোঁ। 10 মিনিটত মই বাছ ষ্টপ গৈ পাম। তই তালৈকে আহ। বা ক'লৈ যাওঁ তই? মোৰ ইম্পৰ্টেণ্ট কাম এটা আছে। ৰচোন বা, সঁচা কথা কচোন, সদায় সদায় বাহিৰত যাবলগীয়াকৈ তোৰ কি কাম থাকে? মোৰ পাৰ্চনেল কাম এটা আছে। প্ৰত্যেকটো কথাতে মোক এনেকৈ প্ৰশ্ন কৰি নাথাকিবি তই। মোৰ ব্যক্তিগত জীৱন এটাও আছে। এনেকৈ এক্সপ্লেইন কৰি থাকিবলৈ এতিয়া মোৰ ওচৰত সময় নাই। আচৰিত, বাৰ আচলতে হৈছে কি? একো কথাই খুলি ক'ব ইচ্ছা নকৰে। বাৰ মাজত ইমান পৰিৱৰ্তন এইবাৰহে দেখিছোঁ। কি হ'ব পাৰে বাৰু? হেৰা, বোৱাৰী ঘৰলৈ যোৱা 3 দিনেই হ'ল। 3 দিন ধৰি বৰুণৰ কোনো খা খবৰ নাই, ঘৰলৈও অহা নাই। সঁচাকৈ সি কিবা কামত ব্যস্ত আছে জানো? বুকুৰ সীমনাত উশাহে জিৰাব, জীৱনৰে সুৰ গুঠি গুঠি চকুৰ মোহনা আদৰে হাঁহিব, হেঁপাহৰে ৰং আঁকি আঁকি উকা ফাগুনৰ দৰে বাৰে বাৰে তেজে তেজে বৈ বৈ হানে খুচে অলকান